আমি প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছোঁ। If 10 workers can complete a task in 15 days, how many days will it take for 15 workers to complete the same task? Assuming they work at the same rate. মানে ইয়াতে কৈছে যে 10জন কৰ্মীয়ে যদি 15 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে, তেন্তে 15জন কৰ্মীয়ে একে ধৰণৰ কাম এটা একে গতিৰে কৰিলে কিমান দিন লাগিব বুলি সুধিছে আমাক। অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ 10 days, অপশ্যন বি 12 days, অপশ্যন চি 8 days, অপশ্যন ডি 9 days। আৰু ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হ'ব আমাৰ 10 দিন 10 days। এতিয়া এইটো আমি কেনেকৈ পালো আমি অংকটো কৰি চাম। এতিয়া চাব আপোনালোকে ইয়াতে আমাৰ ব্যস্তানুপাতিক হ'ব। ব্যস্তানুপাতিক মানে কি বুজি পাইছেনে আপোনালোকে? ইয়াতে তাৰমানে আমাৰ যদি মানুহ বাঢ়ে, মানুহৰ সংখ্যা বাঢ়িলে আমাৰ দিনৰ সংখ্যা কি হ'ব? কমিব। তাৰমানে বেছি মানুহ হ'লে কামটো কম দিনতে আমাৰ হ'ব। গতিকে মানুহ বাঢ়িলে দিনৰ সংখ্যা কমিব। গতিকে আমি যদি মানুহৰ সংখ্যা আমি x আৰু দিনৰ সংখ্যা আমি y বুলি ধৰোঁ, ঠিক আছে? মানুহৰ সংখ্যা x, দিনৰ সংখ্যা y। কিন্তু ইয়াতে চাব, ইয়াতে আমাৰ দুটা কণ্ডিশ্যন আছে। যিহেতু আমাক অংকটোত আমাক সুধিছে, ইয়াতে চাব ইয়াতে আমাক কৈছে যে প্ৰথম অৱস্থাত মানুহৰ সংখ্যা আছিলে কিমান? 10জন। গতিকে আমি x1 বুলি দিছোঁ। আমি যিহেতু দুটা অৱস্থা বুলি কৈছে, প্ৰথম অৱস্থা দ্বিতীয় অৱস্থা, সেইকাৰণে প্ৰথম অৱস্থাক আমি x1 বুলি কৈছোঁ। x1 হ'ব মানুহ কিমান? 10জন আছিলে। আৰু তেতিয়া কামটো কিমান দিনত সমাধান হৈছিলে? y1 হ'ব। এইটো y1 হ'ব কিমান? আমাৰ 15 দিনত। তাৰমানে 10জন মানুহ থাকিলে 15 দিনত হয়। এতিয়া দ্বিতীয়টো সুধিছে আমাক মানুহ 15জন হ'ল। এইবাৰ 10জনৰ ঠাইত মানুহ কিমান হ'ল? 15জন। আমি x2 বুলি দিলোঁ। দ্বিতীয় বুলি অৱস্থা বুলি কোৱাৰ লগে লগে আমি 2 বুলি দিলোঁ। গতিকে আমাক সুধিছে দিনৰ সংখ্যা কিমান হ'ব। এতিয়া দিনৰ সংখ্যাটো আমি নাজানো, গতিকে মই ইয়াতে প্ৰশ্নবোধক চিন এডাল দি থলোঁ। গতিকে মই আগতে কৈছোঁ যে এটা বাঢ়িলে এটা যদি কমে তেতিয়া কি হয়? তেতিয়া হ'ব x1 হৰণ x2। তাৰমানে মানুহৰ সংখ্যা প্ৰথম আৰু দ্বিতীয় অৱস্থাত যিটো অনুপাত হয় তাৰ ওলোটা হ'ব এই দিনৰ সংখ্যাটো। আমি ইফালে x1 হৰণ x2 আছিলে সমান চিনৰ বাওঁফালে, সেইফালেও y1 হৰণ y2 হ'ব লাগিছিলে। কিন্তু আমি কৈছোঁ যে মানুহ বাঢ়িলে দিন কমে, সেইকাৰণে আমি দিনৰ ক্ষেত্ৰত ওলোটাকৈ লিখিলোঁ। দিনৰ ক্ষেত্ৰত y2টোহে ওপৰত হ'ব, y1টো তলত হ'ব। গতিকে মনত ৰাখিব আপোনালোকে, যদি আমাক কিবা এটাৰ এগেইনষ্ট এটা বাঢ়িলে এটা কমে, তেতিয়া আমি ওলোটা হিচাপত কৰিব লাগিব। x1 বাই x2 ইকুৱেল টু y1 বাই y2 নহয়, y2 বাই y1 হে হ'ব। গতিকে আমি এতিয়া ইয়াতে আমি ভেলুবিলাক বহাই দিলোঁ। আমি x1ৰ ঠাইত আমি বহাম 10, x2ৰ ঠাইত বহাম আমি 15, আৰু এইফালে y2টোতো আমি নাজানো, কুৱেশ্যন মাৰ্ক দি থৈ দিছোঁ। গতিকে y2 হিচাপতে থাকক, যিহেতু মানটো নাজানো। কিন্তু y1ৰ মানটো জানো, আমি কিমান পালোঁ? 15। গতিকে 15, ঠিক আছে। গতিকে এতিয়া চাব আপোনালোকে, ইয়াতে আমি যিহেতু y2ৰ মানটো উলিয়াম, আমি গতিকে এইটো আমি বজ্ৰ পূৰণ কৰি দিম। মানে এই তলৰ 15টো আৰু ওপৰৰ y2টো আমি এফালে পূৰণ কৰিম। গতিকে ইফালে মানে y2টো ইফালে লৈ আহিলোঁ 15ৰ লগত। গতিকে কিমান হ'ব? 15 পূৰণ y2 মানে কি? 15y2, যিহেতু এটা সংখ্যা আৰু এটা আমাৰ এলফাবেট। গতিকে পূৰণ চিনডাল নোহোৱা কৰি ওচৰা ওচৰিকৈ লিখিলে এইটো পূৰণ ফল বুজাব। গতিকে 15y2। আৰু ইয়াতে এই 10টো আমি সেইফালে লৈ যাম। 10 পূৰণ কিমান হ'ব? 15 হ'ব, সমান চিনৰ সেইফালে। গতিকে 10 পূৰণ 15 হ'লে কিমান হ'ব? 10 পূৰণ 15। আমি টোটেলটো নকৰোঁ বাৰু, এনেকৈ থৈ দিলোঁ। এতিয়া চাব, আমাক y2ৰ মান লাগে। এই y2টোৰ মান লাগে আমাক। এতিয়া এই y2টোৰ মান লাগে। গতিকে আমি কি কৰিম? অকল y2টো ইফালে ৰাখিম। ৰাখি আমি সেইফালে অলৰেডি 10 পূৰণ 15 আছে, আমি সেইখিনি পাতি ল'ম।
এতিয়া এই y2টোহে ৰাখিলো এই 15টো আমি সেইফালে লৈ যাম সমান চিহ্ন এইফালে কি হিচাপত আছিলে পূৰণ হিচাপত আছিলে সেইফালে যোৱাৰ লগে লগে তলত হ'ব হৰণ হ'ব এতিয়া দেখিলো আমি ওপৰতো এটা 15 তলতো এটা 15 আছে কাটা কাটি গ'ল গতিকে y2ৰ মানটো কিমান হ'ব আমাৰ এতিয়া 10 হ'ব তাৰ মানে y2 মানে কি আছিল y2 মানে আছিল আমাৰ দিনৰ সংখ্যা তাৰ মানে এইটো হ'ব আমাৰ 10 দিন গতিকে আশা কৰো আপোনালোকে বুজি পাইছে আপোনালোকে এইবিলাক অংক তেনেকৈ কৰিব মানে এটা বাঢ়িলে এটা কমিলে ব্যস্তানুপাতিক হিচাপত কৰিব লাগিব আৰু তাৰ ফৰ্মুলাটো হৈছে এইটো ইয়াৰ সলনি আপোনালোকে x1 x2 নিলিখি a b c d হিচাপতো লিখিব পাৰে গতিকে এইটো মনত ৰাখিব তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 a can complete a work in 12 days and b can complete the same work in 18 days how many days will it take for a and b to complete the work together মানে a 12 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে আৰু b এ সেই কামটো 18 দিনত সম্পূৰ্ণ কৰিব পাৰে তেনেহলে a আৰু b যদি একেলগ হয় তেতিয়া মুঠ কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব আৰু অপচন দিয়া আছে অপচন এ 7 days অপচন বি 6 days অপচন সি 5 days অপচন ডি 8 days আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন এ 7 days এতিয়া আমি অংকটো কৰি চালে গম পাম কেনেকৈ হ'ল 7 days এতিয়া আমি অংকটো কৰি চাম আমাক কৈছে এ কামটো কৰে 12 দিনত তাৰ মানে এটা কাম কৰে এ 12 দিনত সম্পূৰ্ণ কামটো গতিকে এ এদিনত কিমান কৰিব আমি হেতু উলিয়াই ল'ব লাগিব এদিনত কৰিব আমাৰ 1/12 ঠিক আছে ঠিক তেনেকৈ বি এ কৰে আমাৰ টোটাল কামটো কৰিবলৈ কিমান দিন টাইম লাগে 18 দিন তাৰমানে 18 দিনত কামটো কৰে আমাৰ টোটাল কাম 18 দিনত গতিকে এদিনত কিমান কৰিব এদিনত কৰিব 1/18 এইটো মনত ৰাখিব মানে এ এদিনত কৰিব 12 ভাগৰ 1 অংশ আৰু বি এ এদিনত কৰিব 18 ভাগৰ 1 অংশ হেতুটো হয় কাৰণ 18 দিন লাগিব 18টা ভাগ হ'ব টোটাল কামটোত গতি এদিনত হলে 18 ভাগৰ 1 অংশ হ'ব ঠিক তেনেকৈ এ 12 দিনত কামটো কৰে গতিকে এৰ এদিনত কাম কৰিব 12 ভাগৰ 1 অংশ হ'ব গতিকে a + b দুইজনে লগ হলে কিমান হ'ব a + b এটা দুইজনে লগ হল গতিকে লগ হোৱাৰ লগে লগে আমাৰ কি হ'ব এই দুইজনে এদিনত কিমান কৰিব 12 ভাগৰ 1 যোগ 18 ভাগৰ 1 এতিয়া আমি যেহেতু ভগ্নাংশ হৈ গ'ল 12 ভাগৰ 1 আৰু 18 ভাগৰ 1 গতিকে আমি ভগ্নাংশৰ যোগ কৰিম গতিকে যোগ কৰিব লাগিলে আমি কি কৰিব লাগিব আমি লসাগু উলিয়াব লাগিব তে লসাগু কেনেকৈ উলিয়াই আশা কৰো আপোনালোকে এইখিনি গম পায় লসাগু উলিয়াব লাগিলে আমি 12 আৰু 18 আমি ল'ব লাগিব ঠিক আছে গতিকে 12 আৰু 18 লসাগু কিমান হ'ব আমি ইয়াতে কৰি চালে গম পাম 12 আৰু 18 বুলি কওঁতে আমি 12 আৰু 18 পাতিব লাগিব ইয়াত এতিয়া এনেকুৱা এটা সংখ্যা লম যিটোৰে আমাৰ 12 ক হৰণ কৰিব পাৰি 18 ক কৰিব পাৰি গতিকে আমি 2 এৰে কৰিম 2 9 গুণ 18 2 6 গুণ 12 এটো 6 হ'ব 2 6 গুণ 12 এক মিনিট এতিয়া 12 আৰু 18 লসাগু উলিয়াব লাগিলে আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটোৰে দুইটাক হৰণ যায় গতিকে আমি 2 লৈছো 2 এৰে 12 ক যাব 6 বাৰ 18 ক যাব 9 বাৰ পুনৰ হে একে নিয়ম ফলো কৰিব লাগিব আমি এবাৰ 6 আৰু 9 হৰণ যোৱাকৈ এনেকুৱা এটা সংখ্যা লম যিটোৰে 6 ক হৰণ কৰিব পাৰি 9 ক হৰণ কৰিব পাৰি গতিকে আমাৰ তেনেকুৱা সংখ্যা আছে 3 হ'ব এবাৰ 3 ৰে 6 ক দুবাৰ যায় আৰু 9 ক যায় 3 বাৰ 3 3 গুণ 9 পুনৰ আমি একে স্টেপ ফলো কৰিম এবাৰ 2 আৰু 3 হৰণ যোৱা এনেকুৱা এটা সংখ্যা ল'ব লাগিব একৰ বাহিৰে যাতে 2 ক হৰণ কৰিব পাৰি 3 ক হৰণ কৰিব পাৰি কিন্তু তেনেকুৱা সংখ্যা আমাৰ নাই কাৰণ একেৰেহে হৰণ কৰিব পাৰি 2 আৰু 3 নগলে আমি এই গোটেই কেইটা
এনেকৈ পূৰণ কৰি দিলে আমাৰ লসাগু ওলাব গতিকে কিমান হ'ব 2 পূৰণ 3 6 6 পূৰণ 2 12 আৰু 12 3 গুণ কিমান 34 টোটেল আমাৰ লসাগু হ'ব 36 গতিকে আমি এইখিনিত 36 পালো ঠিক আছে 36 পালো এতিয়া আমাৰ ওপৰত আছে 12ৰ ওপৰত কিমান আছে 1 আছে গতিকে 12ৰে এই 36ক হৰণ কৰিলে কিমান যাব 3 বাৰ গতিকে সেই 3 টো 1ৰ লগত পূৰণ কৰিব লাগিব 3 1 গুণ 3 হ'ব প্লাস 18ৰ ওপৰতো আছে 1 গতিকে 18ৰে এই 37ক হৰণ কৰিলে কেইবাৰ যাব দুইবাৰ যাব গতিকে সেই দুইটো এই ওপৰৰ 1 টো লগত পূৰণ কৰিব লাগিব 2 1 গুণ 2 তে আমি পালো 3 2 এ 5 পালো আৰু তলত পালো 36 গতিকে এ বি মিলি এদিনতহে 37 ভাগৰ 5 অংশ কাম কৰিব পাৰে গতিকে এ বি টোটেল কামটো কৰিব লাগিলে মুঠ কামটো কৰিব লাগিলে কিমান দিন লাগিব আমাৰ হ'ব 1 বাই এইখিনি কৰিব লাগিব গতিকে 1 বাই 5 বাই 36 গতিকে 1 বাই 5 বাই 36 কৰি দিয়াৰ লগে লগে আমি যেতিয়া 1 টো হৰণ আছিল এটা পূৰণ কৰি দিয়াৰ লগে উলটি যাব 37 টো ওপৰত যাব 5 টো তলত আহিব গতিকে 5 এৰে 37ক আমি যদি কাটাকাটি কৰো 7 5 7 গুণ 35 7.2 হয় গতিকে আমাৰ এটো এপ্ৰক্সিমেটলি এটা মানে প্ৰায় নিৰ্দিষ্ট মান এটা ওলোৱা নাই গতিকে আমাৰ ইয়াতে যেটো অপচনত আমি 7 ডেজ বুলি কৈছো হেতু কাৰেক্ট হ'ব কিন্তু আসলতে 7 ডেজ কে অকমান বেছি লাগিব 7 দিনত কৰি 7.2 ডেজ কিন্তু যেহেতু তাতে পইণ্টত দিয়া নাই গতিকে আমাৰ 7 দিনটোৱে আমাৰ এপ্ৰোপ্ৰিয়েট এনসাৰ হ'ব আশা কৰো আপোনালোকে এইখিনি মনত ৰাখিব আৰু বিশেষকৈ লসাগু এইখিনি আপুনি মনত ৰাখিব লসাগু কেনেকৈ উলিয়ায় এইখিনি আপোনালোকে চাব তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো এই প্ৰশ্নটোত কৈছে she can complete a work in 24 days he works for 8 days and leaves he can complete the remaining work in 16 days in how many days will C and D together complete the entire work মানে C এ এটা কাম 24 দিনত সম্পূৰ্ণ কৰিব পাৰে কিন্তু C এ 8 দিন কৰাৰ পিছত সেই কামটো এৰি দিলে বাদ দিলে এতিয়া বাকি থকা যিখিনি কাম দিয়ে সেই কামখিনি 16 দিনত কৰিব পাৰে এটা প্ৰশ্নটো সুধিছে আমাক C আৰু D যদি একেলগ হয় পুনৰ সেই কামটো কৰিবলৈ কিমান দিন লাগিব আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ 12 days অপচন এ 12 days 12 দিন লাগিব এতিয়া আমি অংকটো কৰি চালে গম পাম কেনেকৈ আমাৰ 12 দিন লাগিব এতিয়া আমাক ইয়াতে কৈছে দুজন ব্যক্তি C আৰু D মই গতিকে ইয়াতে অংকটোত দুজন ব্যক্তি C আৰু D মই এটা ভাগ কৰিছো আৰু হেকত একেলগে কৰাৰ কথা কৈছে কামটো গতিকে C plus D আৰু আমাৰ কামৰ কথা যেটো কৈছে গতিকে কাম বুলি মই এটা এক্সট্ৰাকে পাৰ্ট এটা বনাইছো ইয়াতে এতিয়া আমি এইখিনি আমি অংকটো কৰি চাম এটা চাব আপোনালোকে আমি অকল নিয়মটোহে জানিব লাগে যেহেতু আমাৰ এমসিকিউ নিয়মটো জানিলে আনসাৰটো উলিয়াব পাৰি মই সিস্টেমেটিকত কৰা নাই আসলতে এনেকৈ কৰিব নালাগে তথাপি বুজুৱাৰ সুবিধাৰ কাৰণে মই তেনেকৈ ভাগ বনাই লৈছো আমাক কৈছে C এ কামটো কৰিব পাৰে 24 দিনত গতিকে গোটেই মই লিখি থকা না 24 দিনত কৰে এটা কাম এটাকে এক দিনত C এ কিমান কাম কৰিব এক দিনত কৰিব 1 ঐকিক নিয়মত এই 24 টো ৰে একক হৰণ কৰিব লাগিব গতিকে 1/24 হ'ব গতিকে C এ এদিনত কৰিব 24 ভাগৰ এক অংশ কাম গতিকে C কিমান দিন কাম কৰিলে 8 দিন গতিকে 8 দিনত কিমান কৰিব 8 দিনত C এ কৰিব এদিনত যিমান কৰে তাক 8 এৰে পূৰণ কৰি দিলে হ'ব 8 আৰু 1/24 এই 8 এৰে 8 টো ওপৰত আছে কাৰণ তলত একো নাই মানে 1 এটা আছে উজ্জ্ব হৈ থাকে 8 এৰে 24 কাটি দিলো আমি 8 3 গুণ 24 গতিকে ওপৰত থাকিলে 1 তলত থাকিলে 3 C এ 8 দিনত 1/3 অংশ কাম কৰি গুছি গল
এতিয়া আমাৰ কিমান কাম বাকি থাকিলে এটা কাম যেহেতু 1 ধৰিম তাৰ পৰা কিমানখিনি কৰা হল 1/3 অংশ c এ কৰিলে এতিয়া 1/3 টো এটা ভগ্নাংশ গতি 1 ৰ পৰা ভগ্নাংশ বিয়োগ দিলে আমি লসাগু ল'ব লাগিব তলত হ'ব আমাৰ লসাগু 3 হ'ব আৰু ওপৰত হ'ব এটো 1 আছে গতি 1 ৰ লগত এই 3 টো আমি পূৰণ কৰিম 3 1 গুণ 3 বিয়োগ এই 1 টো 1 এ হ'ব ইয়াত যেহেতু 3 3 মিল আছে তলত গতিকে 2/3 অংশ কাম আমাৰ বাকি থাকিল 3 ভাগৰ 2 অংশ কাম d ৰ ভাগত পৰিলে এতিয়া d এ আমাৰ এদিনত কিমানকে কাম কৰে আমি সেইখিনি আগতে উলিয়াব লাগিব এই 2/3 অংশ কাম 2/3 অংশ মানে কি d ৰ কাৰণে সেইখিনি আমাৰ টোটাল কাম হ'ব গতিকে d এ 16 দিনত কৰে গতিকে 16 দিনত কৰে এটো 16 হ'ব 16 দিনত কৰে d এ কিমান কাম 2/3 অংশ আমাক লাগে এদিনত কিমান কৰে দিয়ে হেতু উলিয়াব লাগে গতিকে এদিনত কৰিব আকৌ আগৰ দৰে হ'ব এইটো হৰণ হ'ব যেনেকৈ এইটোৰ ক্ষেত্ৰত হৈছিল যেনেকৈ 24 ৰে এক হৰণ কৰি দিছিলো এদিন উলিয়াব লাগিলে আমি ডাঙৰৰ পৰা সৰুত আহি গলো কাৰণ 16 দিনৰ পৰা আমি জাপ মাৰি আহি গলো এদিনত ডাঙৰৰ পৰা সৰুত আহিলে আমি হৰণ কৰিব লাগে 2/3 হৰণ আকৌ 16 এতিয়া এই 2/3 ওপৰত থাকিলে গতিকে ওপৰত থকাটো আমি ওপৰত লিখি by 16 আছে গতিকে এই 6 এই হৰণ চিন আমি পূৰণ কৰি দিম পূৰণ কৰালে 16 টো উলটি যাব ৰেচিপ্ৰকেল হ'ব প্ৰতিক্ৰম হৈ যাব গতিকে 16 তলত একো নাই মানে 1 এটা উজ্জ্বল হৈ থাকে 1 টো দেখা পোৱা হৈ যাব আৰু 16 টো তলত আহি যাব বুজি পাইছে না আপোনালোকে এই হৰণ চিনটো আমি পূৰণ কৰি দিলো এতিয়া 2 ৰে 16 গল 8 বাৰ আমাৰ থাকিলে 2 ৰে 2 একবাৰ গৈছে ওপৰত থাকিলে 1 গুণ 1 তলত থাকিলে 3 আৰু 8 24 এতেকে ডিও এক দিনত কিমান কৰে এইখিনি কৰে 1/24 আৰু c এ দিনত কিমান কৰে c ও 1/24 কৰে গতিকে আমাক কৈছে c + d দুজনে মিলি 1/24 + 1/24 হ'ব ইহতৰ লসাগু কিমান হ'ব 24 হ'ব লসাগু 24 হল আৰু ওপৰত হ'ব আমাৰ 1 + 1 2 হ'ব 2/24 2 ৰে একবাৰ গল 2 12 24 গতিকে 1/12 হ'ব c আৰু d লগ লাগি এদিনত কৰে এটাকে c এদিনৰ কামৰ কাৰণে লাগে c আৰু d 1/12 গতিকে সম্পূৰ্ণ কামটো লাগে আমাৰ কি হ'ব উলটাই দিলে হ'ল 12 টো ওপৰত গুচি গল আৰু 1 টো ইয়াৰে তলত আহাৰ লগে লগে কি হ'ব উজ্জ্বল হৈ যাব গতিকে আমাৰ 12 দিনটো কাৰেক্ট হ'ব আশা কৰো আপোনালোকে এইখিনি বুজি পাইছে